নমস্কাৰ মই ছাত্ৰ ছাত্ৰীসকল আজি এটা পুনৰ ভিডিঅ' লৈ আহিছো তোমালোকৰ মাজলৈ যোৱা ক্লাছত আমি আলোচনা কৰিছিলো ফিউচাৰ ইনডিফিনিট টেন্স আজি আমি আলোচনা কৰিম তাৰ নেক্সট যেটো টেন্স হেতু হৈছে এটা ফিউচাৰ আমি সৰুমৰু এটা ধাৰণা পালো ফিউচাৰ কন্টিনিউয়াস টেন্স ফিউচাৰ মানে জানো আমি সকলোৱে ভৱিষ্যত কন্টিনিউয়াস মানে মই কৈছো আগৰ ভিডিঅ'ত যে কন্টিনিউয়াস মানে কোনো কাম চলি থকা বুজায় গতিকে ফিউচাৰ কন্টিনিউয়াস মানে কি বুজো এতিয়া আমি ভৱিষ্যত কোনো এটা কাম হৈ থাকিব বা চলি থাকিব তেনে ক্ষেত্ৰত মানে আমি ফিউচাৰ কন্টিনিউয়াস টেন্স ব্যৱহাৰ কৰিম আচ্ছা আমি বৰ্ডলৈ চাও বৰ্ডত চালে আৰু ভালকে তোমালোকে বুজি পাবা এতিয়া চোৱা ফিউচাৰ কন্টিনিউয়াস টেন্স এয়া গঠনটো মই পুনৰ কৈ দিছো shall be will be plus verb plus ing এই গঠনবিলাক মানে মনত ৰখাটো অতি দৰকাৰী নহলে মানে আমি কোনো টেন্স কৰিব নোৱাৰো এতিয়া চোৱা কোনো এটা কাম ভৱিষ্যতে হৈ থাকিব বা চলি থাকিব বুজালে ফিউচাৰ কন্টিনিউয়াস টেন্সৰ ব্যৱহাৰ হয় তাৰ মানে মই কোৱা কথাখিনিয়ে যিকোনো কাম এটা মানে ভৱিষ্যত মানে অনাগত দিনত মানে হৈ থাকিব বা চলি থাকিব তেনে ক্ষেত্ৰত মানে আমি ফিউচাৰ কন্টিনিউয়াস টেন্স ব্যৱহাৰ কৰিম মানে ভৱিষ্যত কামটো চলি থকা হ'ব লাগিব এটা সময়ত মানে উদাহৰণটো চালে আৰু ভালকে বুজি পাবা উদাহৰণটো চোৱা এক্সাম্পল হিচাপে মই দিছো I shall be reading at 7 pm মানে 7 বজাত মানে মই পঢ়ি থাকিম সেই 7 বজা সময়ত মানে মই পঢ়ি থাকিম হয়তো ইয়াত 7 বজাত 6 pm am কিবা এটা সময় এটা দিয়া থাকিব মানে তাৰ পিছতো she will be playing at that time she will be playing মানে তাই খেলি থাকিব মানে সেই সময়ত at that time সেই সময়ত তাই কি কৰি থাকিব খেলি থাকিব এনেকে হ'ব পাৰে she will be cooking at that time তাই ৰান্ধি থাকিব সেই সময়ত তেনেকৈ অৰ্থত মানে আমি ফিউচাৰ কন্টিনিউয়াস টেন্সৰ ব্যৱহাৰ কৰা হয় ঠিক আছে আশা কৰো তোমালোকে বুজি পাইছা দ্বিতীয় পইণ্টলৈ যোৱা চাও কোনো এটা কাম যদি ভৱিষ্যত কৰা হ'ব তাৰ পৰিকল্পনা বা ইচ্ছা বুজাবলৈ ফিউচাৰ কন্টিনিউয়াস টেন্সৰ ব্যৱহাৰ হয় তাৰ মানে কোনো এটা মানে ফিউচাৰ প্লানস বুলি ক'ব লাগিব আমি ফিউচাৰ প্লানস বা আমাৰ ইচ্ছা তাৰ মানে ইন্টেনশন মানে ব্যক্তিজনৰ ইন্টেনশন বা তেওঁৰ যেটো পৰিকল্পনা ইচ্ছা মানে ভৱিষ্যতৰ ইচ্ছা ভৱিষ্যতৰ পৰিকল্পনা এটা উদাহৰণটো চালে আৰু বেছি ভালকে বুজিব এক্সাম্পল they will be coming here next month তেওঁলোক ইয়াত মানে অহা মাহত আহিব তাৰ মানে এই যে অহা মাহত যে আহিব তেওঁলোকে হয়তো প্ল্যানিং কৰি থব যে ইমান তাৰিখে ইমান মানে সুবিধা বুজি তেওঁলোকে মানে শিডিউলটো বনাব যে ইয়াৰ পৰা এইখিনি মানে হয়তো তাৰ সুবিধা হ'ব বা কামৰ পৰা আজৰি পাব বা ল'ৰা ছোৱালী স্কুলৰ বন্ধ থাকিব তেনেকৈ এটা সময় মিলাই ধুনীয়াকৈ সময় এটা মিলাই মানে পৰিকল্পনা কৰি সেইমতে তেওঁলোকে পৰিকল্পনা কৰিব আৰু সেইমতে তেওঁলোকে আহিব she will be visiting her uncle next week এটা তাৰ আঙ্কলৰ তাৰ খুৰায়েকৰ তাত বা মোমায়েকৰ তাত মানে তাই next week মানে অহা সপ্তাহত মানে যাব আৰু খুৰায়েকৰ তাত যাব মানে এটো তেওঁ অলৰেডি পৰিকল্পনা কৰি থৈছে ঠিক তেনেকৈ মানে তেওঁ আজি যাম বুলি আজি যোৱাটো এটো বেলেগ কথা এটো সাডেন ভিজিট হ'ব কিন্তু সাডেন ভিজিট নহয় মানে পৰিকল্পনা কৰি থৈছে যে মানে মই ভৱিষ্যতৰ বা মানে ফিউচাৰত মই ইমান তাৰিখত বা ইমান বাৰত মই আঙ্কলৰ তাত যাম বা আন্টিৰ তাত যাম বা মই দিল্লী লৈ যাম বা মই গুৱাহাটী লৈ যাম তেনেকা পৰিকল্পনা কৰি থলে মানে এনেকৈ ক'ব পাৰি যে I shall be going to Guwahati next week অহা সপ্তাহ মই গুৱাহাটীলৈ যাম আশা কৰো তোমালোকে বুজি পাইছা মই কি বুজাব বিচাৰিছো এতিয়া এই দুটা পইণ্টখিনি বুজাৰ পিছতো তোমালোকে আৰু কেইটামান মানে কিৱৰ্ডছ জানি লোৱা কিৱৰ্ডছ মানে জানিলে খুব এটা ভাল লাগে বস্তু মানে সহজ হৈ পৰে কিৱৰ্ডছত কি হয় মই ইয়াতে লিখি দিছো at this time tomorrow এই কেইটা প্ৰায় থাকিলে মানে at this time tomorrow আকৌ at this time next week আকৌ at this time next month আৰু এটা মই ক'বলৈ বা ইয়াত লিখিবলৈ পাহৰিলো সেইটো হ'ল at that time এই যদি at that time টো থাকে তেতিয়া হলে মানে আমি সেই টেন্সটো মানে বাক্যত যদি এইটো দেখা পাও at that time তেতিয়া হলে আমি সেইটো ফিউচাৰ কন্টিনিউয়াস টেন্সত আমি কৰিম আশা কৰো মানে মোৰ এই সৰু ভিডিওটো মানে
তোমালোকক মানে বহুত মানে সহায় কৰিব পাৰিছো আৰু যদি কিবা বুজাত অসুবিধা হৈছে তেতিয়াহলে মানে তোমালোকে নিশ্চয় কমেন্টৰ জৰিয়তে জনাবা নিশ্চয় মই সহায় কৰিম এতিয়া এইখিনিতে মই এটা কথা কৈ দিম টেন্স খিনি মানে প্ৰায় সম্পূৰ্ণ হৈ আহিল আৰু এটা টেন্স বাকি আছে ফিউচাৰ পাৰফেক্ট সেইখিনি কৰিলে হৈ যাব ফিউচাৰ পাৰফেক্ট কন্টিনিউয়াছ ইমান এটা ব্যৱহাৰো নহয় সেইগতে হেতু নালাগে বাৰু টেন্স মই যিখিনি কৰাইছো ভিডিও যোগেদি মই পাৰ্ট হিচাপত মানে কৰাইছো একেবাৰে কৰোৱা নাই আৰু তোমালোকে যদি সেইখিনি ভালকে যদি বুজি পায় মই একেবাৰে গ্যাৰান্টি দিব পাৰিম যে তোমালোকৰ মানে 80-90% তোমালোকৰ টেন্স মানে স্পষ্ট হৈ যায় ক্লিয়াৰ হৈ যাব মানে গতিকে তোমালোকে ভিডিওখিনি অকমান সময় লৈ ভালকে চাবা আৰু কিবা যদি বুজি পোৱাত মানে অসুবিধা হৈছে তেন্তে মানে কমেন্টৰ জৰিয়তে জনাবা মই নিশ্চয় তোমালোকক সহায় কৰিম আশা ৰাখিছো যাতে মোৰ এই প্ৰচেষ্টাত মানে যিখিনি মানে প্ৰচেষ্টা হাতত লৈছো সেইটো যাতে তোমালোকৰ কাৰণে উপকাৰী হয় আৰু কিবা অসুবিধা থাকিলে মোৰ লগত যোগাযোগ কৰিবা মই যিমান পাৰো তোমালোকক সহায় কৰিবলৈ চেষ্টা কৰিম ধন্যবাদ